45 সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ'ব গৌৰীকান্ত ৰাভা সমন্বয় ক্ষেত্ৰ ওদালগুৰি তামোলবাৰীত। আৰু এই দৃশ্য হৈছে প্ৰস্তুতিৰ। এইদৰে আচলতে বহুৰঙী নৃত্যৰে যিহেতু অভ্যাগতসকল আহিব, সেই অভ্যাগতসকলক আদৰিবলৈ এইদৰে আচলতে ৰাভা জনজাতিৰ যিসকল জীয়ৰী বোৱাৰী আছে তেওঁলোকে আচলতে এইদৰে ৰাভা যি প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এইদৰে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। যিহেতু কাইলৈৰ পৰা অনুষ্ঠিত হ'ব এই প্ৰতিষ্ঠা দিৱস আৰু বিয়াতে বহু অতিথিয়ে অংশগ্ৰহণ কৰিব। টংকেশ্বৰ ৰাভাৰ পৰা আৰম্ভ কৰি আছুৰ সভাপতি যি উৎপল শৰ্মাৰ পৰা আৰম্ভ কৰি সাংসদ দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি সকলো অতিথিয়ে ইয়াতে অংশগ্ৰহণ কৰিব আৰু সেই অতিথিবিলাকক আদৰিবলৈ এইদৰে আচলতে প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। এই দৃশ্য হৈছে তামোলবাৰীৰ। এইদৰে আচলতে তামোলবাৰীত এইদৰে প্ৰায় সকলো প্ৰস্তুতিয়েই শেষ হৈছে। যিহেতু তেওঁলোকৰ যি ৰাভা যি জাতি জনগোষ্ঠী, তেওঁলোকৰ যি জনগোষ্ঠী তেওঁলোকৰ যি প্ৰতিষ্ঠা দিৱস, সেই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন যি সাংস্কৃতিক প্ৰতিযোগিতাৰ লগতে বিভিন্ন তেওঁলোকৰ কাৰ্যসূচী তেওঁলোকে ৰাখিছে। আৰু যিহেতু তেওঁলোকৰ 17তম যি অধিৱেশন, সেই অধিৱেশনৰ ইয়াতে কাৰ্যসূচী তেওঁলোকৰ ইয়াত আছে। গতিকে এই দৃশ্য হৈছে তামোলবাৰীৰ। আৰু তামোলবাৰীত এইদৰে আচলতে বহু ৰঙী নৃত্যৰ এইদৰে আচলতে তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰি থকা পৰিলক্ষিত হৈছে। তেওঁলোকে বিভিন্ন সকলো ফালৰ পৰাই প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই দৃশ্য হৈছে তামোলবাৰীৰ। আৰু মোৰ কেমেৰা সহযোগ সামগ্ৰিক দৃশ্য কিছু দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু পেণ্ডেলৰ পৰা আৰম্ভ কৰি সকলোৱে আচলতে ইয়াতে প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু এইদৰে তেওঁলোকে প্ৰায় কেইবা লাখ টকাৰে আচলতে এইদৰে তেওঁলোকে প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্য হৈছে তামোলবাৰীত। তামোলবাৰীত এখন সুন্দৰ ৰাভা জাতি জনগোষ্ঠীৰ তেওঁলোকৰ যি প্ৰতিষ্ঠা 45 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ এইদৰে প্ৰস্তুতি লোৱা পৰিলক্ষিত হৈছে। মোৰ লগত তেওঁলোকৰ উদ্যোক্তাসকল আছে, সভাপতিগৰাকী আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এইদৰে আচলতে তেওঁলোকৰ সকলো যি মাৰ্চ ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰি তেওঁলোকে কৃষ্টি সংস্কৃতিৰ ৰিহাৰ্চলৰ পৰা সকলো কৰি থকা পৰিলক্ষিত হৈছে। মোৰ লগত সভাপতিগৰাকী আছে। প্ৰস্তুতি কেনেকুৱা দাদা? ধন্যবাদ। আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছেই। আমি মাত্ৰ এই অধিৱেশনৰ যিখিনি কাৰ্যসূচী, সেই কাৰ্যসূচীখিনি আমি অতিথিক আদৰিবলৈহে বাকী আছে। আমাৰ বাকী প্ৰায় সম্পূৰ্ণ হৈছেই আমাৰ কাম। অহা কাইলৈৰ পৰা আমাৰ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। 11 তাৰিখে আমাৰ ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থা, ওদালগুৰি জিলা ৰাভা মহিলা পৰিষদ প্লাছ ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা আৰু মহিলা পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে তেওঁলোকৰ কমিটি ভঙা পতা হ'ব। তাৰপিছত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আছে। সাংস্কৃতিক অনুষ্ঠানৰ পিছত নেক্সট আমাৰ যিটো আৰচুৰ প্ৰতিষ্ঠা দিৱস 12 তাৰিখে ৰাতিপুৱা ফ্লেগ হোষ্টিং থাকিব, স্মৃতি তৰ্পণ থাকিব। তাৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ লগতে আমাৰ যিখন অধিৱেশন মুকলি সভা, এই মুকলি সভাৰ মুখ্য অতিথি হিচাপে আমাৰ BTR মুখ্য চিফ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব। ৰাভা হাছঙৰ আমাৰ চিফ এক্সিকিউটিভ কাৰ্যবাহী সদস্য তেখেত টংকেশ্বৰ ৰাভা থাকিব। তাৰোপৰি আমাৰ যিহেতু ছাত্ৰ সন্থাৰ অধিৱেশন, এইখন ৰাভা ছাত্ৰ সন্থাৰ অধিৱেশন, গতিকে ৰাভা ছাত্ৰ সন্থাই বিভিন্ন ছাত্ৰ সংগঠনৰ লিডাৰ্ছবিলাকক ইয়াত আমন্ত্ৰণ কৰিছে। তেওঁলোক আছুৰ সভাপতি, আপচুৰ সভাপতি, আক্ৰাচুৰ সভাপতি, আকচুৰ সভাপতি, এনেকৈ বিভিন্ন জাতীয় সংগঠনসমূহৰ বিশেষকৈ ছাত্ৰ সংগঠনসমূহৰ সভাপতি সম্পাদকসমূহক তেওঁলোকে ইয়াত কিমান মানুহৰ সমাগম হ'ব বুলি আমি যিহেতু এখন জিলাৰ অধিৱেশন আৰু কেন্দ্ৰীয় আৰচুৰ প্ৰতিষ্ঠা দিৱস আৰু আৰচুৰ জিলা আৰচুৰ বা জিলা মহিলা পৰিষদৰ যিখন অধিৱেশন অনুষ্ঠিত হয়, ইয়াত অতি কমেও 10,000 আমাৰ ৰাইজ সমাগম হ'ব বুলি ইতিমধ্যে আমি অৱগত হৈছোঁ। প্লাছ আমি প্ৰস্তুতিও চলাইছোঁ। কিমান টকাৰ বাজেট আপোনালোকৰ? মোটামুটি আমাৰ 20 লাখ টকাৰ টেণ্টাটিভ বাজেট, এইটো 20 লাখ টকাৰ বাজেট আমি ইয়াত ধাৰ্য কৰিছোঁ। কি ক'ব, কেনেকুৱা প্ৰস্তুতি? খুবেই ভাল। আমি ভাবিছোঁ 11-12 যি আমাৰ কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচীত আমাৰ যি 10 লাখৰ আমাৰ এটা বাজেট সিদ্ধান্ত কৰা হৈছে। আমি মানুহৰ যিটো 10,000 মানুহৰ আমাৰ যিটো ইয়াত উপস্থিত থাকিব, তেওঁলোকক আমি সম্পূৰ্ণভাৱে আপ্যায়ন কৰিব পাৰিম বুলি আমি নিশ্চিত হৈছোঁ। আৰু প্ৰায় আপুনি দেখিছে মই কালচাৰ প্ৰায় কাম শেষ। আমাৰ অতিথিক মাত্ৰ আদৰিব লাগে। আমাৰ যেনেকুৱা মই সাংস্কৃতিক সভাপতি হিচাপে যি আমাৰ কালচাৰেল যিটো আমাৰ ৰিজিৰিণী নৃত্য আপোনালোকে দেখা পালে, ফ্লেগ হোষ্টিঙৰ নৃত্য আৰু যিটো আমাৰ খেতিৰ সময়ত যি নৃত্য কৰে, সেই নৃত্য আপোনালোকে ইতিমধ্যে উপভোগ কৰিলেই। এতিয়া নিশ্চয় আমাৰ কালচাৰেল প্ৰগ্ৰামটো প্ৰায় আমাৰ জাতীয় সংগঠনৰ ফালৰ শেষেই হৈছে। এটা কথা ক'ব লাগিব, এইদৰে আচলতে যি
ৰাভা জাতিৰ যি 45তম প্ৰতিষ্ঠা দিৱস সেই প্ৰতিষ্ঠা দিৱসৰ আচলতে প্ৰস্তুতি তুংগত উঠা পৰিলক্ষিত হৈছে যিহেতু তেওঁলোকৰ অতিথি প্ৰমোদ বৰৰ পৰা আৰম্ভ কৰি টংকেশ্বৰ ৰাভালৈকে আচলতে সকলো অতিথিয়ে ইয়াত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে আচলতে এইদৰে প্ৰস্তুতি তুংগত লোৱা পৰিলক্ষিত হৈছে তেওঁলোকৰ কৃষ্টি সংস্কৃতিৰে ভৰি পৰিব 45 সংখ্যক ৰাভা প্ৰতিষ্ঠা দিৱস আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ